নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাটৰ উত্তৰ পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত জৈৱ সাৰ আৰু থলুৱা প্ৰযুক্তিৰে নিৰ্মিত বায়'ৰিয়েক্টৰ প্ৰদৰ্শন নিউজৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ উত্তৰ পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত জৈৱ সাৰ আৰু থলুৱা প্ৰযুক্তিৰে নিৰ্মিত বায়'ৰিয়েক্টৰ প্ৰদৰ্শন। উল্লেখযোগ্য যে কৃষি উৎপাদন বৃদ্ধি আৰু বহনক্ষম কৃষিক শক্তিশালী কৰাৰ লক্ষ্যৰে যোৰহাটস্থিত উত্তৰ পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত OP12 জৈৱ সাৰৰ লগত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত বায়'ৰিয়েক্টৰৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। আমি টেকন'লজি এতিয়া আপোনালোকৰ আগত দেখালোঁ। এইটো হ'ল একচুৱেলি বায়' ফাৰ্টিলাইজাৰ টেকন'লজি। এতিয়া আপোনালোকে এতিয়া জানেই যে আমি কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰি আমাৰ মাটিৰ উৰ্বৰতা যিটো নেচাৰেল উৰ্বৰতা এইটো বহুতখিনি নষ্ট হৈ গৈছে। আৰু এইটো গতিতে যদি আমি কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰি থাকোঁ, হয়তো এটা দিন আহিব য'ত আমাৰ পিছৰ প্ৰজন্মত তাত আমাৰ মানে মাটিৰ নিজস্ব যিটো উৰ্বৰতা সেইটো একেবাৰে নাইকিয়া হৈ যাব। গতিকে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে আমাৰ মাদাৰ আৰ্থৰ যিটো নিজৰ উৰ্বৰতা সেইটো আমি পুনৰ আকৌ লৈ আনিব লাগিব। সেইটো কাৰণে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াইও আপোনাৰ এইটো প্ৰচেষ্টা চলাইছে। প্ৰধানমন্ত্ৰী অলপ দিন আগতে এইটো ঘোষণা কৰিছে যে আমি প্ৰত্যেক ৰাজ্যই যেতিয়া সাৰ ব্যৱহাৰ কৰে তাত ধৰক প্ৰথমতে 5%, তাৰপৰা 10%, 20% তেনেকৈ আমি অৰ্গেনিক ফাৰ্টিলাইজাৰলৈ যাব লাগিব। আৰু যিমানবিলাক ফাৰ্টিলাইজাৰ কোম্পানী আছে তেওঁলোককো অলৰেডি কোৱা হৈছে যে আপোনালোকেও আপোনালোকৰ কেমিকেল ফাৰ্টিলাইজাৰৰ লগতে বায়' ফাৰ্টিলাইজাৰ কেনেকৈ বনাব পাৰি তাৰ ওপৰত আপোনালোকে কাম কৰক আৰু বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন কৰক। আমি সেইটো উদ্দেশ্য আগত ৰাখি পেলাই আমি এই প্লানটো আমি ডিজাইন কৰিছিলোঁ। অফক'ৰ্ছ এইটো আমাৰ বহুত দিন আগৰ পৰা আমি ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি আছোঁ। এই গোটেই টেকন'লজিটো একচুৱেলি দুটা পাৰ্ট আছে। এটা হ'ল বায়' ৰিয়েক্টৰ, য'ত আপোনাৰ বস্তুটো বনে, মানে আপোনাৰ বায়' ফাৰ্টিলাইজাৰৰ মূল যিখিনি তাত অনুজীৱ থাকে সেই অনুজীৱ য'ত তাত সৃষ্টি হয় সেইটো। আৰু সেই অনুজীৱটো আমাৰ বায়'টেকন'লজি ডিপাৰ্টমেণ্টৰ তেওঁলোকে সেই অনুজীৱটো উলিয়াইছে মাটিৰ পৰা, উলিয়াই পেলাই তাক কি কণ্ডিশ্যনত কেনেকুৱা ধৰণে গ্ৰ' কৰিব লাগিব যাতে সি আটাইতকৈ কম সময়ৰ ভিতৰত মেক্সিমাম এমাউণ্ট অফ আপোনাৰ মাইক্ৰ'বছ কেনেকৈ গ্ৰ' হ'ব সেই গোটেই প্ৰচেছটো তেওঁলোকে কৰিছে। আৰু সেই বায়'টেকন'লজিয়ে যিটো প্ৰচেছ কৰিছে, তেওঁলোকে অপ্টিমাইজ কণ্ডিশ্যনত যিটো প্ৰচেছ কৰিছে সেই প্ৰচেছটো ব্যৱহাৰ কৰিয়ে আমি সেই যিটো মেকানিকেল বায়'ৰিয়েক্টৰ ডিভাইচ এই ডিভাইচটো আমি বনাইছোঁ। গতিকে আমাৰ দুইটা ডিপাৰ্টমেণ্টৰ মিলি আমাৰ যিটো আমি টেকন'লজিটো আমি মাৰ্কেটত ডিষ্ট্ৰিমিনেট কৰিছোঁ। অলৰেডি আমি কেইবাটাও পাৰ্টিকো এইটো টেকন'লজি ডিষ্ট্ৰিমিনেট কৰা হৈছে। আজি একচুৱেলি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আহিছে, কৃষি বিশ্ববিদ্যালয় নহয়। তেখেতসকলৰ মেণ্ডেট আছে যে তেখেতসকলে কৃষকৰ মাজত প্ৰচাৰ কৰিব লাগে। গতিকে তেওঁলোকে এতিয়া টীম অফ ফাৰ্মাৰ্ছ লৈ পেলাই আমাৰ ইয়ালৈ আহিছে। আমি সেইকাৰণে আজি এই প্ৰগ্ৰেমটোত আমি তেওঁলোকক ডেমনষ্ট্ৰেশ্যন দিছোঁ আৰু তেওঁলোকক খেতিয়কসকলকো বুজাইছোঁ যে কিয় ইম্পৰ্টেণ্ট, বায়' ফাৰ্টিলাইজাৰটো ব্যৱহাৰ কৰা কিয় ইম্পৰ্টেণ্ট। তাৰে কেইবাজনো এতিয়া ইণ্টাৰেষ্ট দেখাইছে। তেওঁলোকে হয়তো এটা সৰু প্লাণ্ট এটা বিচাৰিছে। হয়তো আমাৰ 100 লিটাৰ প্লাণ্ট, 200 লিটাৰ প্লাণ্ট, 500 লিটাৰ প্লাণ্ট, বেলেগ কেপাচিটি আমাৰ প্লাণ্টৰ ডিজাইন আমাৰ হাতত এভেইলেবল। তো তেওঁলোকে এটা 100 বা 200 লিটাৰ প্লাণ্ট এটাৰ কাৰণে তেখেতে ইণ্টাৰেষ্ট দেখাইছে। আৰু তাৰ উপৰিও আমাৰ এটা ইনকুবেশ্যন চেণ্টাৰ আছে ইয়াত, য'ত আমি অলৰেডি তেনেকুৱা প্লাণ্ট বহুৱাই থৈছোঁ ইয়াত। আৰু এটা তেনেকুৱা আপোনাৰ এণ্টাৰপ্ৰেনাৰ ইয়াত অলৰেডি প্ৰডাকশ্যনো ষ্টাৰ্ট কৰিছে আৰু তেওঁলোকেও ইণ্টাৰেষ্ট দেখাইছে। গতিকে তেওঁলোকে যদি আমাক ফৰ্মেলি আমালৈ কাগজ পঠিয়াব বুলি কৈছে আমাৰ সঞ্চালক মহোদয়লৈ, আৰু তেতিয়া আমি তেওঁলোককো এই প্লাণ্টটো আপোনাৰ ইনকুবেশ্যনত ব্যৱহাৰ কৰিবলৈ দিম। যদি এবাৰ তেওঁলোকে মাৰ্কেট পাই যোৱাৰ পিছত তেওঁলোকে নিজৰ প্লাণ্ট ডেভেলপ কৰি ল'ব পাৰিব। উল্লেখযোগ্য যে নেইষ্টৰ সঞ্চালক ডক্টৰ বীৰেন্দ্ৰমণি তিৱাৰী উপস্থিত থকা অনুষ্ঠানত স্বদেশীভাৱে বিকশিত 100 লিটাৰ ক্ষমতাসম্পন্ন বায়'ৰিয়েক্টৰৰ জৰিয়তে OP12 জৈৱ সাৰ উৎপাদনৰ প্ৰক্ৰিয়া প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে নিৰ্বাচিত ৰাইচ বেক্টেৰিয়াৰ প্ৰজাতিৰে প্ৰস্তুত OP12 জৈৱ সাৰে নাইট্ৰজেন স্থিৰীকৰণ, ফছফেট দ্ৰৱণীকৰণ আদি জৈৱিক প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদৰ বৃদ্ধি ত্বৰান্বিত কৰে। ধান, দাইল, শাক পাচলি, চাহ আৰু কুঁহিয়াৰকে ধৰি বিভিন্ন শস্যৰ বাবে উপযোগী এই সাৰে মাটিৰ স্বাস্থ্য উন্নত কৰাৰ লগতে উৎপাদনশীলতা বৃদ্ধি কৰাত সহায় কৰে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। ছিকিমখন আমাৰ অৰ্গেনিক বায়' ফাৰ্টিলাইজাৰ, তাত কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰিবলৈ নিদিয়া হৈছে। পৰ্যায়ক্ৰমে যদি আমাৰ নৰ্থ ইষ্টৰ বেলেগ ষ্টেটতো বেলেগ ৰাজ্যতো যদি আমি এটলিষ্ট 50% যদি কেমিকেল ফাৰ্টিলাইজাৰ ৰিডিউচ কৰিব পাৰোঁ, তেতিয়াহ'লে মাটিৰ গুণাগুণো ৰক্ষা হ'ব, প্ৰডাকশ্যনো বাঢ়ি যাব, খেতিৰ প্ৰডাকশ্যনো। আৰু আমাৰ মানুহে কয় যে কেমিকেল ফাৰ্টিলাইজাৰ বনোৱা খাদ্য পদাৰ্থবিলাক যি সাধাৰণভাৱে আমাৰ হোৱা খাদ্যতকৈ অলপ টেষ্টটো কম পাওঁ বুলি কয়। আৰু আমাৰ নিবনুৱা যুৱক যুৱতীসকলেও এই বায়' ফাৰ্টিলাইজাৰ বনাই পেলাই তৈয়াৰী কৰি পেলাই বেচি পেলাই তেওঁলোকে
স্বাৱলম্বীও হ'ব পাৰিব আৰু তেওঁলোকে ইনকমো পাব পাৰিব হয় আৰু এতিয়া দিনে দিনে বাঢ়ি গৈছে আমাৰ এইটো বায়'মেটেৰিয়েল যে আপুনি ইতিমধ্যে মই আপোনালোকক জনাইছোঁ ই সাধাৰণ কণ্ডিশ্যনতো কাম দিয়ে আৰু ৱাটাৰ ডেফিচিট কণ্ডিশ্যনতো আপোনাৰ কাম দিয়ে আমাৰ দেখিছে যে অসমত যদিও বৰষুণ চৰষুণ হৈ থাকে বৰষুণটো যথেষ্ট হয় আমাৰ পিৰিয়ডিকেল যিটো ড্ৰট আমাৰো সেইটো হয় কোনোবা বছৰ বহুত বৰষুণেই নহয় আমাৰ যেতিয়া লগা সময়ত তেতিয়া এইটো আমি ইউজ কৰিলে আমি কামত আহিব লাভৱান হ'ব তেওঁলোকক সদায় সকলো সময়তে আমি সহায় কৰিম যিখিনি তেওঁলোকে যেতিয়া যি সুবিধা বিচাৰে মানে সুবিধা মানে যিখিনি আমাৰ পৰা টেকনিকেল ছাপৰ্ট বিচাৰে যে কি প্ৰব্লেম হৈছে কি সন্মুখীন হৈছে আমি সেইখিনি সকলো সময়তে তেওঁলোকক গাইড দি থাকোঁ আৰু আমাৰ যিবিলাক অলৰেডি মই আপোনাক কৈছোঁৱেই নৰ্থ ইষ্টৰ প্ৰতিখন ষ্টেটতে SIRD বা প্ৰাইভেট পাৰ্টি বা ফাৰ্মাৰ ক্লাষ্টাৰে অতিমধ্যে লৈছে আৰু তেওঁলোকৰ প্ৰডাকশ্যন কৰোঁতে যদি সোধে বোলে ছাৰ আমাৰ এইটো হৈছে কি কৰিব লাগে আমি তেওঁলোকক ফোনত বা দৰকাৰ হ'লে গৈ হ'লেও আমি তেওঁলোকক সহায় কৰোঁ উক্ত প্ৰদৰ্শনীত উৎপাদিত প্ৰক্ৰিয়াৰ লাইভ ডেমনষ্ট্ৰেশ্যন গুণগত মান মূল্যায়ন কৃষকৰ বাবে প্ৰয়োগ পদ্ধতি আৰু বিজ্ঞানী বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰা হয় উক্ত অনুষ্ঠানত শিৱসাগৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াসহ কেন্দ্ৰটোৰ তত্বাৱধানত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এক সজাতি দলৰ লগতে নেচিয়া যোৰহাটৰ প্ৰাক্তন সাধাৰণ সম্পাদক সৌৰভজ্যোতি বৰুৱাসহ নেইষ্টৰ বিজ্ঞানী ডক্টৰ ৰাতুল শইকীয়া ডক্টৰ দীপংকৰ নেওগ ডক্টৰ কল্যাণী মেধি নেইষ্টৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া মাধুৰ্য শইকীয়া উপস্থিত থাকে প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও